ওটি ক'ৰ পৰা আহিছে? চিপাজাৰ ক'ৰ? হানুৱা ন? তোমাৰ? নমস্কাৰ, মই অতি টেকনলজি হয়। মই দীপিলা। তোমাৰ? নমস্কাৰ, মোৰ নাম পুষ্পা মিত্ৰা। মই অতি টেকনিচিয়ান ডিষ্ট্ৰিক্ট দৰং। চোৱা, তোমালোকে যদি ফ্ৰী নাৰ্ছিং কোৰ্চত এডমিশ্যন ল'ব বিচাৰিছা তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চোৱা। এইবিলাক কেণ্ডিডেট বিভিন্ন ধৰণৰ মেডিকেল কোৰ্চত এডমিশ্যন লৈছে। আমি খবৰ লৈছোঁ, ট্ৰেইনিং চেণ্টাৰত যাই খবৰ লৈছোঁ। আৰু চব বহুতে ভয় কৰি আছে। মই 2 বছৰীয়া কোৰ্চৰ এটা ভিডিঅ' দিছোঁ যে নাৰ্ছিং কোৰ্চ তোমালোকে ফ্ৰীত ল'ব পাৰিবা। এইবিলাক ফ্ৰী নহয়, কিন্তু এইটো আমাৰ ভিউৱাৰ বা গ্ৰুপত থকা কেণ্ডিডেটক মই সুবিধা দিছোঁ। তোমালোকে মানে বহুতে নাৰ্ছিং কোৰ্চত এডমিশ্যন ল'ব বিচাৰিছে কিন্তু ল'ব নোৱাৰা। সেইকাৰণে যে আছাম জব আপডেটছে কি কৰিছে, তোমালোকক এটা অফাৰ দিছে, তোমালোকে ফ্ৰীত এডমিশ্যন ল'ব পাৰিবা। এই এডমিশ্যনটো কৰাই দিব আছাম জব আপডেটছে। বাকী তোমালোকে কলেজৰ যিটো ফি আছে মাহিলী, সেইটো দি তোমালোকে চলি থাকিব পাৰিবা। কোৰ্চৰ নাম আছিল ডিপ্ল'মা ইন জেনেৰেল হেল্থ এণ্ড মেডিকেল এছিষ্টেণ্ট। এইটো নাৰ্ছিং কোৰ্চ হয়, 2 বছৰীয়া কোৰ্চ হয়। থিয়ৰী শিকাব, প্ৰেক্টিকেল শিকাব আৰু 6 মাহৰ ইণ্টাৰ্ণশ্বিপ থাকিব, পৰীক্ষা থাকিব। এইবিলাক পাছ কৰি তোমালোকে মেডিকেল এছিষ্টেণ্ট বা নাৰ্ছিং এছিষ্টেণ্ট হিচাপে প্ৰাইভেট হস্পিটেল, ক্লিনিক, নাৰ্ছিং হোমত জব কৰিব পাৰিবা। এতিয়া বহুতে ভয় কৰি আছে এইবিলাক মিছা নেকি বা কলেজৰ নাম কি, এইবিলাক মই তোমালোকক জনাই দিছোঁ। আৰু ছাত্ৰ ছাত্ৰী এইবিলাক কি কৈছে জনাই দিম। আৰু আমি কোনো ধৰণৰ মিছা খবৰ নিদিওঁ। এইবিলাক ট্ৰেইনিং চেণ্টাৰৰ নাম হ'ল চেণ্ট্ৰেল ইনষ্টিটিউট অফ এলাইড হেল্থ চায়েন্স। এইটো বৰ্তমান 4টা চেণ্টাৰ হৈছে। আগৰ পৰাই বহুত চেণ্টাৰ চলি আছে। এতিয়া কিমান হ'ল, এইটো যিটো চেণ্টাৰ হৈ আছে এইটোৰ চেণ্টাৰ থ্ৰু দি মানে অলৰেডি 3টা আগৰ পৰাই চলি আছে। 7-8 বছৰ হৈছে। এতিয়া ক'ত ক'ত আছে জানি লোৱা। দৰং ডিষ্ট্ৰিক্টত মঙলদৈ আছে, টংলা আছে, ডিমাকুচি আছে আৰু নতুনকৈ বাইহাটাত আছে। সেই বাইহাটাত তোমালোকক এডমিশ্যন লৈ দিয়া হ'ব। বহুত কোৰ্চ আছে, DMLT কোৰ্চ আছে, OT টেকনলজি আছে, ফিজিঅ'থেৰাপি আছে, এক্সৰে টেকনলজি আছে, ICU আছে, তাৰপিছত নাৰ্ছিঙৰ আছে। মই অনলি নাৰ্ছিঙত টাৰ্গেট কৰিছোঁ, কাৰণটো হ'ল বহুতে মানে নাৰ্ছিঙত এডমিশ্যন ল'ব বিচাৰে কিন্তু ল'ব নোৱাৰে। সেইকাৰণে মই এই অফাৰটো দিছোঁ। তোমালোকে চিন্তা কৰিব নালাগে, কাৰণ আমি ট্ৰেইনিং চেণ্টাৰত যাওঁ, খবৰ লওঁ। সেইকাৰণে তোমালোকে ভয় কৰি আছা যে এডমিশ্যন লোৱাৰ পিছত বা এইবিলাক পলাই যাব নেকি। কোনো ধৰণৰ পলাই নাযায়। এইবিলাক মানে ৰেজিষ্টাৰ কলেজ হয়, কোনো ধৰণৰ মিছা নহয়। তোমালোকে যদি এডমিশ্যন ল'ব বিচাৰিছা যোগাযোগ কৰিবা। আৰু যিবিলাক কেণ্ডিডেট এডমিশ্যন লয় আমি খবৰ লওঁ। আৰু চোৱা, ছাত্ৰ ছাত্ৰী কি কৈ আছে তোমালোকে এবাৰ শুনি লোৱা। ক'বা আৰু কি কোৰ্চত এডমিশ্যন লৈছা আৰু ক'ৰ পৰা আহিছা ক'বা। কোৱা। হয়, নমস্কাৰ, মোৰ নাম হৈছে আলজাহিদ। মই অপাৰেশ্যন থিয়েটাৰত এডমিশ্যন লৈছোঁ আৰু ডিষ্ট্ৰিক্ট দৰং, অসম। মই চিপাঝাৰৰ পৰা আহিছোঁ। তুমি চিপাঝাৰৰ পৰা আহিছা, OTত এডমিশ্যন লৈছা। তুমি বাৰু OTত লৈছা আৰু ডিষ্ট্ৰিক্ট দৰংপুৰ, চিপাঝাৰ ন? তোমাৰ লেবৰেটৰীত লৈছে, DMLT দৰংপুৰ কেন্দ্ৰগুৰি ন? কেন্দ্ৰগুৰি দৰং ডিষ্ট্ৰিক্টৰ পৰা আহিছে। আৰু তোমাৰ কি কোৰ্চ? OT ক'ৰ পৰা আহিছে? চিপাঝাৰ ক'ৰ? হানুৱা ন? তোমাৰ? নমস্কাৰ, মই অতি টেকনলজি হয়। মই দীপিলা। তোমাৰ? নমস্কাৰ, মোৰ নাম পুষ্পা মিত্ৰা। মই অতি টেকনিচিয়ান ডিষ্ট্ৰিক্ট দৰং। তোমাৰ? নমস্কাৰ, মোৰ নাম শিৱানী বৰা। মই অতি টেকনিচিয়ান হয় আৰু মোৰ ডিষ্ট্ৰিক্ট ওদালগুৰি কলেগাঁৱৰ পৰা আহিছে। ওদালগুৰি কলেগাঁৱৰ পৰা আহিছে, OTত লৈছা। তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী মোৰ ঘৰ জৰান ডিষ্ট্ৰিক্ট দৰং। মই লেবৰেটৰী ডিপাৰ্টমেণ্ট। দৰং ক'ৰ? দৰং ডিষ্ট্ৰিক্ট ক'ৰ, মানে ক'ৰ পৰা আহিছে? দৰং ডিষ্ট্ৰিক্ট মঙলদৈৰ পৰা। তোমাৰ? নমস্কাৰ, মোৰ নাম হীৰামণি ডেকা। মই লেবৰেটৰী ডিপাৰ্টমেণ্টৰ হয়। মোৰ ঘৰ চাৰগাঁও, দৰং। বাকী কোন আছা বেলেগ আৰু কোন ডিষ্ট্ৰিক্টৰ আছা? তোমাৰ? নমস্কাৰ, মোৰ নাম ভাৰতজিৎ বসুমতাৰী। মই শোণিতপুৰ ডিষ্ট্ৰিক্টৰ হয়, ঢেকীয়াজুলিৰ পৰা আহিছোঁ। মই DMLT কোৰ্চৰ লগত জড়িত হয়। মানে কি কোৰ্চত লৈছা? DMLT। নেক্সট কোনোবাই? তোমাৰ কি নতুন আহিছা আজি নেকি? তোমালোকৰ DMLT হয়। তোমালোকৰ দৰং ডিষ্ট্ৰিক্টে?